বানৰ পিছত বিধ্বস্ত লখিমপুৰৰ নৈপৰীয়া। নেপকোসৃষ্ট বানত এতিয়া দিশহাৰা কৃষক। ৰঙা নদীৰ প্ৰবল সোঁতত উটি গ'ল ঘৰখন। ৰঙা নদীৰ নেপকোসৃষ্ট ৰঙা নদী মানে মহতিয়াই যোৱা আজি 9টা দিন হ'ল। আমি বিগত 8টা দিনে আমি ধাৰাবাহিকভাৱে গোটেই দৃশ্যখিনি দেখুৱাইছোঁ, কিন্তু আমি পুনতে এই মুহূৰ্তত এখন ঘৰৰ ছবি দেখুৱাই ল'ব বিচাৰিছোঁ। মই উপস্থিত আছোঁ আমতলা নগৰ গাঁৱত। নগৰ গাঁৱৰ এটা পৰিয়ালৰ বাসগৃহৰ প্ৰথম ভিতৰ ভাগৰ ছবি দেখুৱাইছোঁ। আৰু মই য'ত উপস্থিত আছোঁ মানুহ ডুব যাব পৰাকৈ এই ঘৰখনৰ মাজেদি ৰঙা নদীৰ প্ৰবল সোঁত পাৰ হৈ গৈছিল, কিন্তু এতিয়া পানী শুকাইছে। কিন্তু তাৰ পিছৰ ছবিসমূহ আৰু এইসমূহ দেখাৰ পিছতে গম পোৱা যায় যে পানীৰ প্ৰবল সোঁত কিমান আছিল। সেইখন এখন ড্ৰেছিং আইনা আৰু আলনা, তাৰ লগতে এখন বিধ্বস্ত হৈ পৰি আছে এখন পালেং, তাৰ কাষতে ভাগি উৱলি পৰি আছে এই ঘৰৰ বেৰাসমূহ। আৰু তাৰ আমাৰ সন্মুখত কেমেৰাৰ সন্মুখত আমি দেখিবলৈ পাইছোঁ এটা শ্ব'কেছ বিধ্বস্ত হৈ পৰি আছে। এতিয়াও ইয়াৰ পৰা উঠাই নিয়া নাই, কাৰণ একেবাৰে ব্যৱহাৰৰ অনুপযোগী। আমি ভিতৰৰ এটা পৰিৱেশ দেখুৱাইছোঁ, আৰু এই পৰিৱেশ দেখাৰ পাছত সকলোৱে অনুমান কৰিব পাৰিব যে ৰঙা নদীৰ প্ৰবল বানে কেনেকৈ একোখন ঘৰ শেষ কৰি লৈ গৈছিল। আৰু এই স্থানতে মই উপস্থিত থকা মোৰ সন্মুখতেই মাথাউৰি বিচ্ছিন্ন হৈছিল। ৰঙা নদীৰ মানুহ মই ডুব যাব পৰা, অৰ্থাৎ প্ৰায় 6 ফুট 6.5 ফুট ওখকৈ এই স্থানেদি ৰঙা নদীৰ প্ৰবল সোঁত পাৰ হৈ গৈছিল। আমি বিধ্বস্ত ছবিখন দেখুৱাইছোঁ, আৰু যেনে তেনে কিছু কাপোৰ ওপৰত ওলোমাই ৰাখিবলৈ চেষ্টা কৰিছিল, কিন্তু সেয়াও ব্যৱহাৰৰ অনুপযোগী। তাৰ লগে লগে আমি বাহিৰৰ দৃশ্য দেখুৱাম। মই এখন ঘৰৰ নমুনা হিচাপে এখন ঘৰ বাছি লৈছোঁ, আৰু তাৰ পৰা মই সেইসমূহ ভিডিঅ' দেখুৱাবলৈ চেষ্টা কৰিছোঁ। লাহে লাহে আমি বাহিৰ ভাগলৈ আহিছোঁ, কাৰণ কৃষিজীৱী পৰিয়াল, তেওঁলোকে কৃষি কৰ্মৰ জৰিয়তে নিজৰ ঘৰখনত মেৰামতি কৰে, সুন্দৰকৈ সজাই লোৱাৰ চেষ্টা কৰে। তাৰ পাছত কিন্তু বানে বিধ্বস্ত কৰি লৈ যায় তেওঁলোকৰ এই সপোনবিলাক। আৰু এয়া যিসমূহ সা সামগ্ৰী উদ্ধাৰ কৰি আনিলে সেইসমূহ আমি দেখুৱাইছোঁ বাহিৰত। এখন চিলিং ফেন আমি দেখুৱাইছোঁ, যিখন ফেন ব্যৱহাৰৰ সম্পূৰ্ণ অনুপযোগী হৈ পৰিছে। দেখিলে গম পায় এয়া হৈছিল ৰঙা নদীৰ প্ৰবল বানৰ প্ৰকোপ। পানী শুকাইছে, কিন্তু মানুহৰ এই দুৰ্দশাবিলাক এতিয়া লাহে লাহে হ'বলৈ আৰম্ভ কৰিছে। এই কাৰণেই যিহেতু তেওঁলোকে জীয়াই থাকিব লাগিব, কিমান দিন তেওঁলোকে মাথাউৰিত থাকিব, তেওঁলোকে নিজৰ ঘৰখনলৈ আহিব লাগিব, কিন্তু ঘৰখনলৈ আহি তেওঁলোকে সামগ্ৰীসমূহ বিচাৰি পোৱা নাই। আমতলৰ এই ঘৰখনৰ মাজেৰেই বৈ গৈছিল ৰঙা নদীৰ পানী। বান গ'ল, পিছে এতিয়া ঘৰখন বিধ্বস্ত অৱস্থা চাওক। আমি তাৰ কাষতে এটা দেখুৱাইছোঁ যে এইটো এটা পাকঘৰ আছিল। পাকঘৰৰ কেৱল অৱশিষ্ট এখন বেৰা আৰু 4টা খুঁটা থাকি গৈছে। সম্পূৰ্ণ পাকঘৰৰ খুঁটা ভাঙি চিঙি তলত পেলাই দিছে, ইমান প্ৰবল সোঁত। তাৰ সন্মুখত আমি যদি কিছু দৃশ্য দেখুৱাবলৈ আমি চেষ্টা কৰিম। এয়া হৈছে তেওঁলোকৰ ভঁৰাল ঘৰ, আৰু ভঁৰাল ঘৰৰ সেই ধানসমূহ এই ধৰণে এতিয়া মুকলি কৰিছে, তেওঁলোকে ৰ'দত দিয়াৰ ব্যৱস্থা কৰিছে, কিন্তু খোৱাৰ অনুপযোগী হৈছে। সম্পূৰ্ণ এই গছি ধানখিনি গজালি মেলিব আৰম্ভ কৰিছে তেওঁলোক, কাৰণ কৃষিজীৱী পৰিয়াল, কৃষি কৰ্মৰ ওপৰত ভিত্তি কৰি তেওঁলোকৰ পৰিয়ালসমূহ চলে। আৰু যি স্থানত মাথাউৰি ভাগিল, এই মাথাউৰি ভঙা অংশৰে সোমোৱা পানী প্ৰায় 15খন গাঁও বুৰাই পেলাইছে। আৰু গৰিষ্ঠ সংখ্যক পৰিয়াল হৈছে কৃষিজীৱী পৰিয়াল। কৃষি কৰ্মৰ জৰিয়তে তেওঁলোকে ঘৰ পোহপাল দিয়ে, কিন্তু তেওঁলোকৰ কৃষি কৰ্ম সম্পূৰ্ণৰূপে শেষ। ঘৰৰ সকলো সামগ্ৰী উটুৱাই নিলে বলিয়া বানে। কাঁহী বাতিৰ পৰা টিনপাতলৈ সকলো নিঃশেষ। হাড়ক পানী কৰি ঘটা ধনেৰে ঘৰখন নিৰ্মাণ কৰিবলৈ কিনিছিল শিলবালি। পিছে হঠাৎ অহা সৰ্বনাশী বানে সকলো নিলে উটুৱাই। একো সম্পত্তি নাই, চৌকেছ গ'ল, আলনা গ'ল, বিচনা গ'ল, কাপোৰ কানি গ'ল, মুঠৰ পৰা পিন্ধিবলৈ গেঞ্জিও নাই। ভঁৰাল গ'ল, পাকঘৰ গ'ল, গোহালি গ'ল। বিশেষকৈ এতিয়া আমি কেনেকৈ থাকিম তাকে চিন্তা কৰি উপায় পোৱা নাই। আপুনি ঘৰটো বনাই আছিলে, পকা ঘৰটো আধাখিনি? ঘৰ বনাইছিলোঁ, আধাখিনি হৈছিলে। টিংকিচু ৰাতি বয় বস্তুখিনি সোমাইছিলে, পানী আহি চব উটুৱাই লৈ গ'ল। কাঁহৰ কাঁহীবাতি গ'ল 32যোৰ, 32যোৰ কাঁহীবাতি, আৰু 8টা ঘটি, একো বিচাৰি পোৱা নাই। 4টা লোটা আৰু 3টা খৰাহী, পিতলৰ খৰাহী গ'ল। এতিয়া মথাউৰিতে ৰ'দে বৰষুণে দুৰ্বিষহ জীৱন সংগ্ৰাম এইসকল নৈপৰীয়াৰ। ছাতিৰ তলত শিশু, কাষত মাতৃ, বিচি আছে কণমানি। পানী শুকালেও ঘৰৰ নাই চিনচাব, সেয়ে এতিয়া মথাউৰিতে আশ্ৰয়। ক'ত থাকিব, কলৈ যাব, কি খাব, ভাবি গুণি পাৰ নোপোৱা অৱস্থা। বানৰ পৰা ৰক্ষা পাবলৈ চিপাঝাৰত জলদেৱতাক পূজা। ননৈ নদীত জলদেৱতাক পূজা অৰ্চনা নৈপৰীয়াৰ। ঘোঁৰাশাল কুমাৰপাৰাত নাম প্ৰসংগ। প্ৰজন্মৰ পিছত প্ৰজন্মই বানৰ পৰা পৰিত্ৰাণ বিচাৰি কৰি আহিছে পূজা।
মথাউৰি ছিঙি যাতে প্ৰলয়ৰ সৃষ্টি নহয় তাৰ বাবেই এই পৰম্পৰাগত পূজা। আমাৰ প্ৰতি বছৰে অতীজৰে পৰা পৰম্পৰাগতভাৱে আমাৰ এই ননৈ নদীক আমি যিহেতু আই মাতৃ হিচাপে আমাৰ মাতৃ হিচাপে আমি পূজা কৰি আহিছোঁ আৰু এইবেলিও তাৰে ব্যতিক্ৰম নহয় আৰু এইবেলিও আমাৰ ঘোঁৰাশাল কুমাপাৰাবাসী তথা আমাৰ এই অঞ্চলবাসীয়ে আমি এই ননৈ নদীত আমি জল পূজা আজি আৰু তাৰ লগতে সংগতি ৰাখি আমি মজু বিসৰ্জন দিয়া হ'ব। ইতিমধ্যে আমাৰ পূজা চলি আছে, জল পূজা চলি আছে আৰু কিছু সময় পিছতে আমাৰ মজু বিসৰ্জন দিয়া হ'ব। বানপানী কিমান সমস্যাত ভুগি থাকে, ননৈ মায়ে যাতে আমাক কোনো একো হেৰি নকৰাকৈয়ে তেওঁৰ পিনে থাকক বুলি আমি নাম কীৰ্তন কৰা হৈছে বা ইয়াতে মেজি আমি নদীত এনেকৈ ভুৰ কৰি উটাই দিওঁ। দৰঙৰ পৰা ঋষিপথ চহৰীয়া আৰু লখিমপুৰৰ পৰা কৰুণা কৃষ্ণ নাথৰ ৰিপৰ্ট DY365।